পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক আজি পবিত্ৰ কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ডি নিউজ প্লাছৰ জৰিয়তে। আৰু আজি যিহেতু কাতি বিহু, এই কাতি বিহুৰ পবিত্ৰ দিনটোত সমগ্ৰ অসমবাসীয়ে আজি খেতি পথাৰত চাকি জ্বলোৱা পৰিলক্ষিত হৈছে। এই চাকিৰ জৰিয়তে বছৰটোত আচলতে তেখেতসকলে যি পেটৰ ভাতমুঠি মোকলাই এই খেতি পথাৰৰ জৰিয়তে তেখেতসকলে ইয়াত চাকি বন্তি জ্বলাইছে। চাকি বন্তি জ্বলাই তেখেতসকলৰ যাতে খেতি পথাৰত এইবাৰ ভাল ধৰণে খেতি পথাৰত খেতি হয় তাক লৈ সকলোৱে আশা কামনা কৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালী জিলাৰ পুথিমাৰীত, আৰু পুথিমাৰীৰো বিভিন্ন প্ৰান্তত এনেধৰণে কৃষিজীৱী ৰাইজে ওলাই আহিছে আৰু ওলাই আহি তেখেতসকলৰ কৃষি পথাৰত এনেধৰণে চাকি জ্বলোৱা পৰিলক্ষিত হৈছে। এগৰাকী ইয়াৰ উদীয়মান যুৱক আছে, তেখেতৰ পৰা জানিব বিচাৰিছোঁ। আজি পবিত্ৰ কাতি বিহু, আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ডি এন এছ প্লাছৰ জৰিয়তে। খেতি পথাৰলৈ আহিছে, এইবাৰ কি ক'ব আচলতে আজিৰ এই পবিত্ৰ দিনটোত? পোনপ্ৰথমতে আপোনাৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ কাতি বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এইবাৰ বজালী ইউথ ক্লাবে আমি 10 বিঘা মাটিত আমি মানে খেতি পথাৰত আমি কৃষি কাৰ্যত আমি এইবাৰ অৱতীৰ্ণ হৈছিলোঁ। আৰু লগতে এইবাৰ আমি ভগৱানেও আমাক বহুখিনি সহায় সহযোগিতা কৰিছে, য'ত নেকি আমি বানপানীৰ সন্মুখীন হ'বলগীয়া নহ'ল। আৰু যি সেউজীয়া শস্যৰ পৰা যি সোণালী শস্যলৈ যি ৰূপান্তৰ কৰাৰ যি আমাৰ মূল উদ্দেশ্য আছিল, সেই ক্ষেত্ৰত ভগৱানৰ পৰম পিতা পৰমেশ্বৰৰ আশীৰ্বাদ আছে। আৰু লগতে আমাৰ এতিয়া পৰৱৰ্তী সময়ত এই কাৰ্যসূচী যাতে সম্পূৰ্ণৰূপে যাতে আমাৰ যিটো 10 বিঘা আমাৰ যিটো আমাৰ শস্য আমি যি ৰূপায়ণ কৰিছোঁ, মানে শস্য ৰুইছোঁ, এই শস্যখিনি যাতে সোণালী হৈ কেনে আমি যাতে ইয়াৰ জৰিয়তে আকৌ যাতে যুৱকসকলক যাতে ওলাই আনিব পাৰোঁ, তেনেকুৱা এক মানসিকতাৰে আমি এনেকুৱা কাৰ্যসূচী আমি আগন্তুক দিনতো আমি ৰূপান্তৰ কৰি যাওঁ। আপোনালোকে দেখিবলৈ পাইছোঁ যে শিক্ষাৰ ক্ষেত্ৰতে হওক বা সাংস্কৃতিক ক্ষেত্ৰতে হওক, তেনে ক্ষেত্ৰত উঠি অহা নৱপ্ৰজন্মক আচলতে চাকৰিৰ পিছত নদৌৰি এনেধৰণে যে আচলতে নিজে কৰ্মসংস্থাপন ল'ব পাৰি কৃষিভূমিত বিভিন্ন ধৰণৰ খেতি কৰি, তেনে এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। এনে ক্ষেত্ৰত কি ক'ব আজিৰ এই পবিত্ৰ দিনটোত? নহয়, মই পূৰ্বতেও এটা নিউজ চেনেলত মই কৈছিলোঁ যে আমি যদি সকলোৱে যদি চাকৰিৰ বাবে যদি ৰৈ থাকোঁ, তেনেহ'লে নিশ্চিতভাৱে আমাৰ সময়বোৰ গুচি যাব। সেয়েহে আমি চাকৰিৰ সমান্তৰালভাৱে নিজক স্বাৱলম্বন কৰাৰ বাবে বা আত্মনিৰ্ভৰশীল অসম বা ভাৰত কেৱল যে শ্লোগান সেয়া নহয়, আমি নিজে পদাৰ্পণ কৰি আজি এইখিনি পৰ্যায়লৈকে আহি পাইছোঁ। আৰু যদি আমি সকলোৱে যদি এনেকুৱাকৈ যদি আমি কাম যদি কৰোঁ, নিশ্চিতভাৱে চণ্ডীগড় পাঞ্জাৱৰ নিচিনা এটা পৰিৱেশ আমাৰ অসমতো গঢ় লৈ উঠিব, য'ত আমাৰ প্ৰত্যেকগৰাকী ব্যক্তিৰে ঘৰে ঘৰে ভাল এখন দামী গাড়ী আৰু ট্ৰেক্টৰ। লগতে কৈছোঁ যে খেতি পথাৰ কেইখন আমি এই যে আমাৰ কাৰ্যসূচী যি আমাৰ ঐতিহ্যৰ পৰা যি চলি আছে, আমাৰ ককাহঁতে কৰিছিলে, আজি আমি ইয়াত যি পদাৰ্পণ কৰি আমি আজি এই খেতি পথাৰত আমি শস্য ৰূপায়ণ কৰিছোঁ, এনেকুৱা কাৰ্যসূচী যদি আমি সকলোৱে যদি ৰূপান্তৰ কৰোঁ, নিশ্চিতভাৱে আত্মনিৰ্ভৰশীল অসম যি আমাৰ চৰকাৰৰ যি ইচ্ছা বা আমাৰো যি মানে বৰ্তমান পৰিৱেশক লৈ কেনে আমি এইটো কথা ক'ব পাৰোঁ যে আত্মনিৰ্ভৰশীল অসম হিচাপত গঢ় লৈ উঠিব, যদি আমি সকলোৱে যদি এই ক্ষেত্ৰত যদি মনোনিৱেশ কৰোঁ। কিছুদিন আগতে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেনে ক্ষেত্ৰত আজিৰ এই পবিত্ৰ দিনটোত সকলোৱে কামনা কৰিছে তেখেতে যাতে ন্যায় পায়। আৰু ময়ো ব্যক্তিগতভাৱে এইটো বিচাৰোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হওক আৰু উচিত ন্যায় পায়। আচলতে আজিৰ এই পবিত্ৰ দিনটোত তেখেতৰ হৈ কি ক'ব? জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত আমি বাৰম্বাৰ এটা কথা কৈছোঁ যে ইয়াত যিকেইগৰাকী দোষী আছে, কোনো ব্যক্তি যাতে সাৰি নাযায়, এই ক্ষেত্ৰত চৰকাৰে ভালকৈ যাতে দৃষ্টি ৰাখে, আৰু লগতে সমাজেও সমান্তৰালভাৱে দৃষ্টি ৰাখিব লাগিব, যাতে কোনো যাতে দোষী যাতে সাৰি নাযায়। আৰু দ্বিতীয় কথা হ'ল কি, জুবিন দাৰ নিচিনা আৰু দ্বিতীয়গৰাকী কোনো নোলায়। কিন্তু জুবিন দাক আমি ইমান মানে 52 ইয়াৰ্ছ হৈছিলে, আৰু যদি মিনিমাম তেখেতে যদি আমাৰ লগত আৰু 20-30 বছৰ যদি থাকিলেহেঁতেন, আমি আৰু কিছু উপহাৰ পালোহেঁতেন তেখেতৰ পৰা, সংগীতেই হওক বা অন্যান্য। তেখেতে এগৰাকী ভাল সমাজকৰ্মী হিচাপতো আমাৰ আগত নিদৰ্শন দাঙি ধৰিছে গোটেই অসমৰ আগত। আমি যদি তেখেতৰ যদি ভালখিনি যদি আমি যদি ফ'ল' কৰোঁ, নিশ্চিতভাৱে তেখেত কায়িকভাৱে আমাৰ পৰা আঁতৰি গ'লেও আমি তেখেতৰ সংস্কৃতি আমি সদায় জীয়াই ৰাখিব পাৰিম আমাৰ মাজত। বিভিন্নজনৰ লগত বিভিন্ন ধৰণৰ তেখেতৰ কথা বতৰা হৈছিল। আপোনাৰ লগতো ব্যক্তিগতভাৱে তেখেতে ভাল আছিল। পাঠশালাত দেখিছিলোঁ তেখেতৰ ৰাতি চলা আপোনাক উপহাৰ দি গৈছিল। তেনেধৰণে সোঁৱৰণ কৰিব? সোঁৱৰণ মানে জুবিন দাৰ কথা ক'লে মানে কি ক'ম, তেখেত বিনা এগ্ৰিমেণ্টত আহি আমাৰ লগত আমাৰ অনুষ্ঠান তেখেতে পৰিৱেশন কৰি গৈছিলে পাঠশালাত। আৰু সকলোৱে জানে যে এদিনত আমিও ৰাতিপুৱা মঞ্চ মানে স্থাপন কৰি কেনে তেখেতে সন্ধিয়া আহি কেনে গীত পৰিৱেশন কৰি গৈছিলে। তেখেতে মানুহটো মানে সকলোৰে লগত তেখেতে মিলিব পৰা ব্যক্তি আছিলে। লগতে তেখেতে যিটো মোক জেকেট দি থৈ গৈছে, সেইটো মোৰ জীৱনত বা মোৰ ভৱিষ্যত দিনত সেয়া এক প্ৰেৰণা হৈ ৰ'ব যে জুবিন দাৰ নিচিনা মানুহৰো সান্নিধ্য
এই জীৱনটোত লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে আচলতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি পবিত্ৰ কাতি বিহুৰ দিনটোত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালভাৱে বজালিৰ এটা আগশাৰীৰ অনুষ্ঠান হৈছে ইউথ ক্লাব, আৰু এই ইউথ ক্লাবেও এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে যে কৰ্ম সংস্কৃতিৰ জৰিয়তে কেনেধৰণে স্বাৱলম্বী হ'ব পাৰি তাৰ এক উৎকৃষ্ট নিদৰ্শন আচলতে ইয়াত দেখিবলৈ পোৱা গৈছে। বিগত সময়ছোৱাৰ সমান্তৰালভাৱে এইবাৰো তেখেতসকলে 10 বিঘাকৈ কৃষিভূমিত খেতি ইয়াত কৰা পৰিলক্ষিত হৈছে, আৰু তেখেতসকলে সাংস্কৃতিক ক্ষেত্ৰৰ সমান্তৰালভাৱে কৃষি পথাৰতো আচলতে বিভিন্ন ধৰণৰ খেতি কৰি ল'ৰা ছোৱালীসকলে কেনেধৰণে স্বাৱলম্বী হ'ব পাৰে তাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে আমাৰ মাজৰ পৰা হেৰাই যোৱা অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিও তেখেতসকলে সমবেদনা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে, আৰু প্ৰতিজন অসমীয়াই বিচাৰিছে আচলতে হাৰ্টথ্ৰবগৰাকীৰ উচিত ন্যায় হওক, আৰু তাকে আচলতে আজিৰ এই পবিত্ৰ কাতি বিহুৰ দিনটোত তেখেতসকলে সংবাদ মাধ্যম যোগে মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।